নমস্কাৰ পুৱাৰ ভাগতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল জুহা আৰু ঈদ উল জুহা উপলক্ষে দেখিবলৈ পোৱা গৈছে ঈদৰ নামাজ আদায় কৰিছে কোটি কোটি মুছলমান লোকসকলে তাৰ পূৰ্বে এটা খবৰ আহিছে ঈদৰ সময়ত মানিব লাগিব কেইবাটাও নিয়ম লগতে মুছলমান লোকৰ প্ৰতি মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ আহ্বান জনোৱা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ সবিস্তাৰে আপোনালোকৰ মাজত লৈ আহিছো আৰু জনাইছো যে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল জুহা ডাঙৰ খবৰে মুহূৰ্তত জনাইছো ঈদৰ বাবে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ আদায় কৰিছে ঈদৰ কুৰবানীক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে ঈদৰ কুৰবানীক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য ৰাজহুৱা স্থানত কুৰবানী নকৰিবৰ বাবে ইতিমধ্যে আহ্বান জনাইছে আনৰ ধৰ্মক সন্মান জনাই কুৰবানী দিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে শান্তি শৃংখলা অটুট ৰাখি ঈদ উল জুহা পালন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল জুহা আৰু ঈদ উল জুহা উপলক্ষে সজাই পৰাই তোলা হৈছে ঈদগাহ ময়দান হ'ব ইতিমধ্যে সজাই পৰাই তোলা হৈছে লগতে দেখিব পোৱা গৈছে যে মছজিদসমূহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ আদায় কৰিছে পুৱাৰ ভাগতো দেখিব পোৱা গৈছে বিভিন্ন প্ৰান্তত ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু ঈদ উল জুহা উপলক্ষে দেখিব পোৱা গৈছে যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে সেই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে যিটোকে আজিৰ যেটো দিন আছে আজিৰ দিনটো সকলোৱে উলহ মালহেৰে উদযাপন কৰিব অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলে লগতে এটা খবৰো আহিছে ঈদৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে কুৰবানীক লৈ ঈদৰ সময়ত নিয়ম মানিব লাগিব শান্তি শৃংখলা বজাই ৰাখি ঈদ উল জুহা পালন কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে দেখিব পোৱা গৈছে ঈদ উল জুহা উপলক্ষে পুৱাৰ ভাগৰে পৰা ঈদগাহ ময়দান হ'ব সজাই পৰাই তোলাৰ সমান্তৰালকৈ ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েও ফেচবুক লাইভ যোগে বিশেষ আহ্বান জনোৱা পৰিলক্ষিত হৈছে মুছলমান লোকসকলক কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ উল জুহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈ আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ উল জুহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈ আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ উল জুহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈ আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদ উল জুহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক
আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈ আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব।